আজিৰ দিনৰ প্ৰথম কাৰ্যসূচী আমি সাংস্কৃতিক শোভাযাত্ৰা আৰু পানী তোলা অনুষ্ঠান। এই পানী তোলা অনুষ্ঠানত আমি শুভ উদ্বোধক হিচাপে শোণিতপুৰ জিলাৰ মিছামাৰী পাটিদেউ ভেৰলা গাঁৱৰ ৰাইজে এইবেলি তৃতীয় বাৰ্ষিক অখণ্ড হৰিনাম আৰু মহোৎসৱ তেওঁলোকে পালন কৰিছে। প্ৰত্যেক বছৰৰ দৰে এইবেলিও তেওঁলোকে এই পাটিদেউ ভেৰলা গাঁৱত তেওঁলোকে উদযাপন কৰিব ওলাইছে অখণ্ড হৰিনাম যজ্ঞ। মোৰ প্ৰথমে সেই পৰিৱেশটো দেখুৱাই লৈছোঁ। এইদৰে অসংখ্য ভক্তপ্ৰাণ ৰাইজ ওলাই আহিছে। আজি তেওঁলোকৰ প্ৰথম দিনাৰ কাৰ্যসূচী, তেওঁলোকে 4 দিনীয়া কাৰ্যসূচীৰে এইদৰে অখণ্ড হৰিনাম কীৰ্তন আৰু মহোৎসৱ তেওঁলোকে পালন কৰিবলৈ ওলাইছে। আৰু শ্ৰী শ্ৰী ৰাধাকৃষ্ণৰ জয়তু যি তৃতীয় বাৰ্ষিক হৰিনাম সংকীৰ্তন আৰু মহোৎসৱ, এই মহোৎসৱ 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। আৰু আজি তেওঁলোকৰ প্ৰথম দিনাৰ কাৰ্যসূচী, এই প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি তেওঁলোকে যি ধৰ্মীয় শোভাযাত্ৰা আৰু যি পানী তোলা কাৰ্যসূচী তেওঁলোকে সম্পন্ন কৰিব। তাৰ প্ৰাক মুহূৰ্তৰ মই দৃশ্যটো দেখুৱাই লৈছোঁ। এইদৰে অজস্ৰ ভক্তপ্ৰাণ ৰাইজ ওলাই আহিছে। তেওঁলোকে যি সাজ পোছাক, যি পৰম্পৰা সাজ পোছাক পৰিধান কৰি তেওঁলোকে এই শোভাযাত্ৰালৈ তেওঁলোক ওলাই আহিছে। মোৰ সৈতে এই কমিটিৰ উদ্যোক্তাসকল আছে। মই উদ্যোক্তাসকলৰ পৰা সমগ্ৰ কথাখিনি জানিবলৈ বিচাৰিম যে তেওঁলোকৰ যি অখণ্ড হৰি নাম সংকীৰ্তন আৰু মহোৎসৱ তেওঁলোকে কেনেদৰে পালন কৰিবলৈ যো-জা চলাইছে আৰু তেওঁলোকে কেনেদৰে পালন কৰিব। মই প্ৰথমেই আপোনাৰ পৰা কথাখিনি জানিবলৈ বিচাৰিম যে আপোনালোকে প্ৰত্যেক বছৰে ইয়াতে যি মানৱ কল্যাণৰ উন্নয়নৰ বাবে, বিশ্ব শান্তিৰ বাবে আৰু মানৱ জাতিৰ যি পৰম্পৰা বা যি তেওঁলোকৰ ধৰ্মীয় অক্ষুণ্ণ ৰখাৰ বাবে এইদৰে আপোনালোকে প্ৰত্যেক বছৰে ইয়াতে নাম কীৰ্তন আৰু মহোৎসৱ পালন কৰি আহিছে। এইবাৰৰ প্ৰস্তুতি কেনেকুৱা? হয়, সকলোকে আজি ভক্তবান ৰাইজত আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আজি আমাৰ তৃতীয় বাৰ্ষিক হৰিনাম সংকীৰ্তন, আজি প্ৰথম কাৰ্যসূচী আমাৰ পানী তোলা আৰু শোভাযাত্ৰা। তাৰপিছত 2 দিন আছে আমাৰ অখণ্ড হৰিনাম সংকীৰ্তন, পিছদিনাখন মহোৎসৱ। সেই উলহ মালহেৰে আমি মিছামাৰীমৰীয়া ৰাইজৰ সহায় সহযোগিতা পাইছোঁ। আৰু আমি আজি সকলো ভক্তবান ৰাইজক আহ্বান জনাইছোঁ, সকলোৱে আহি আমাৰ এই অখণ্ড হৰিনাম শ্ৰৱণ কৰিব বুলি আশা ৰাখি আজি আমি এই পানী তোলা কাৰ্যসূচীত আগবাঢ়ি গৈছোঁ। হয়, আমি বিগত বছৰৰ দৰে এইবেলিও আমি তৃতীয় বাৰ্ষিক শ্ৰী অখণ্ড হৰিনাম সংকীৰ্তন আমি আনুষ্ঠানিকভাৱে আজি ইতিমধ্যে আমাৰ শোভাযাত্ৰা কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভ উদ্বোধন হ'ল। আৰু ইয়াৰ পিছতে আমি সন্ধিয়া 6 বজাত শ্ৰদ্ধাৰ আমি জুবিন গাৰ্গদেৱৰ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিম। ইয়াৰ পিছতেই ৰাতি 8 বজাত আমি অদিবাস সংকীৰ্তন শুভাৰম্ভ হ'ব। আৰু পিছদিনা অৰ্থাৎ 26 আৰু 28 তাৰিখে 2 দিন আমি অখণ্ড হৰিনাম সংকীৰ্তন অনাবৰত চলি থাকিব। 28 তাৰিখে আমি দুপৰীয়া 12 বজাৰ মহাপ্ৰভুৰ ভোগৰাগ আৰু মহাপ্ৰসাদ বিতৰণ হ'ব। আমি এই কাৰ্যসূচীত আৰু ইয়াত বিভিন্ন ভক্তৰ সমাগম ইতিমধ্যে আমি উপলব্ধ কৰিছোঁ। লগতে আমি বিভিন্ন জাতি জনগোষ্ঠী তথা দল সংগঠনৰ আমি নেতৃবৃন্দক আমি আমন্ত্ৰণ জনাইছিলোঁ আমি ইয়াত অংশগ্ৰহণ কৰিবলৈ। আৰু এইভাৱেই আমি প্ৰত্যেক বছৰে সকলোৱে মিলি আমি এই অনুষ্ঠানটি যাতে কেনেধৰণে আমি
ধুনীয়াকৈ আৰু শান্তি শৃংখলা বজাই ৰাখি কৰিব পাৰে তাৰ কাৰণে সকলোৰে আমি সহায় সহযোগিতা আন্তৰিকভাৱে কামনা কৰিছোঁ ধন্যবাদ হয় তেওঁলোকে কৈছে যে তেওঁলোকে প্ৰত্যেক বছৰৰ দৰে এইবাৰো তৃতীয় বাৰ্ষিক যি অখণ্ড নাম কীৰ্তন আৰু যি মহোৎসৱ তেওঁলোকে পালন কৰিব আৰু সমূহ ৰাইজৰ উপস্থিতি ইয়াত কামনা কৰিছে তেওঁলোকে আৰু এই উৎসৱৰ সন্ধিয়া ভাগত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি তেওঁলোকে জনাব আৰু দুদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে অখণ্ড হৰিনাম কীৰ্তন কৰিব আৰু অন্তিম দিনা তেওঁলোকৰ ভোগৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেয়েহে এই ইয়াৰ যি পাটিদহ ভেৰলা গাঁৱৰ ৰাইজে সমূহ ৰাইজৰ উপস্থিতি তেওঁলোকে একান্তভাৱে কামনা কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত